স্বীকাৰ হৈছিলে সেইদিনা আমি 12 তাৰিখে যিখিনি যাৱতীয় কাৰ্য বিভাগীয় যিখিনি নীতি নিয়মমতে কাৰ্যখিনি কৰি হাতীটো পোষ্টমৰ্টেম কৰি আমি নেক্সট দিনাৰ পৰা আমি ইনভেষ্টিগেশ্যনত লাগি গৈছিলোঁ। ইনভেষ্টিগেশ্যন কৰি থাকোঁতে বিভিন্ন সূত্ৰৰ পৰা আমি গম পাইছিলোঁ যে চিকাৰী কেইজন মেঘালয়ৰ ফালৰ পৰা অহা বুলি। তাৰপিছত মেঘালয়তো আমাৰ কিছুমান চ'ৰ্চ আছে, সেই চ'ৰ্চখিনি লগাই আমি ইনফৰমেশ্যন পাই আছিলোঁ। তাৰপিছত ইনফৰমেশ্যনৰ বেচিছত আজি এখেতে ইফালে অহা বুলি ক্ৰছ কৰি অহা বুলি গম পায় আমাৰ মানুহে টপাতলি বজাৰ ষ্টাফটিকলা PRFৰ ওচৰৰ পৰা তেওঁক হেৰি কৰিলে, ডিটেইন কৰিলে। হয়, আৰু আছে বুলি তেখেতৰ লগত আৰু জড়িত মানুহ আছে, সেইখিনি আমি হেৰি কৰিব নোৱাৰিম, ইনভেষ্টিগেশ্যনৰ খাতিৰত আমি বিশেষ ক'ব নোৱাৰিম। ঠিক আছে, ইনভেষ্টিগেশ্যন নহ'লে হয়তো হেৰি হ'ব। তেওঁৰ লগত আমি কিছুমান হেৰি পাইছোঁ, যিখিনি আপোনাৰ হস্তনিৰ্মিত বন্দুকত যিখিনি গুলি হিচাপে ব্যৱহাৰ কৰা কিছুমান সামগ্ৰী, যেনে সিহৰ টুকুৰা, তাৰপিছত এই ফটকা, তাৰপিছত এই ক্ৰেকাৰ ৰোল, এইবিলাক আমি তেখেতৰ পৰা ওচৰৰ পৰা আমি হেৰি কৰিছোঁ। নগদ ধন কিছু আছিলে, কিন্তু সেইটো কি চ'ৰ্চ নগদ ধনৰ আমি ইমান নাজানিম। তো তেওঁৰ ওচৰৰ পৰা পাইছোঁ, সেইখিনি পৰিয়ালক হেৰি কৰি দিয়া হ'ব।